सामागुड़ी समष्टि के पश्चिमी लड़ीमुख में बीजेपी समर्थकों ने विजय के नेतृत्व में बैंड पार्टी की पदयात्रा की। बीजेपी समर्थकों ने राकिबुल हुसैन के किले सामागुड़ी में बीजेपी प्रत्याशी की जीत पर खुशी मनाई। राकिबुल हुसैन की सामागुड़ी में डर और धमकी की राजनीति को हरा दिया गया है और बीजेपी प्रत्याशी दीप्लू रंजन शर्मा की बड़ी जीत हुई है। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে সামগ্ৰীৰ যেটো সমষ্টিৰ উপনিৰ্বাচন সেই উপনিৰ্বাচনটো আচলতে এইটো কোনো কেণ্ডিডেটৰ মাজত নাছিলে, এইটো বনাম আছিলে সামগ্ৰীৰ ৰাইজ বনাম ৰকিবুল হুছেইনৰ যেটো দুৰ্গ সামগ্ৰী সমষ্টিৰ এইটো কণ্টেক সময়তে আপোনালোকে গম পাইছে যে একেবাৰে নিৰত্তল হৈ গৈছে। ৰকিবুল হুছেইনৰ দুৰ্গ ভৰিৰ তলত গছকি দীপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া বিজয়ৰ দৰে উত্তৰ হৈ থৈছে। সেয়া আমি সকলো ৰাইজ একেলগে মিলি বিজয় উৎসৱ পালন কৰি আছোঁ। আৰু আচলতে ক'বলৈ গ'লে সামগ্ৰী সমষ্টিৰ যিবিলাক ৰাইজ আছে সেই ৰাইজসমূহ আচলতে উন্নয়নৰ লগত থাকিব বিচাৰিছে। যিবিলাক পৰিয়ালকেন্দ্ৰিক ৰাজনীতি সেই পৰিয়ালকেন্দ্ৰিক ৰাজনীতি তেওঁলোকে আহ্বান দিছে। আচলতে ভাৰতীয় জনতা পাৰ্টিৰ যিটো মিত্ৰজোঁটৰ পাৰ্টি দীপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া তেখেতক আঁকোৱালি লৈছে ভাৰতীয় যিটো সামগ্ৰী সমষ্টিৰ ৰাইজ সেই ৰাইজসমূহৰ। গতিকে আজি আমি সকলোৱে আনন্দিত। আমি প্ৰায় 3 কিলোমিটাৰমান আমি ৰেলী কৰিছোঁ। ৰেলীৰ মাজত বহুতো শতাধিক মানুহ ইয়াত আপোনালোকে দেখিয়েই পাইছে যে বহুত আনন্দ আৰু উল্লাসৰ মাজত বিজয় উৎসৱ পালন কৰিছে। একচুৱেলি ক'বলৈ গ'লে 25 বছৰত যদি ৰকিবুল হুছেইন ডাঙৰীয়া ফ্ৰী এণ্ড ফায়াৰ যিটো পলিটিক্স সেইটো কৰিলে হয় তেতিয়াহ'লে 2016 চনতে আমাৰ মাননীয় পৰম্পৰাৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া সামগ্ৰীত হয়তো বিধায়ক হ'লে হয়। কিন্তু তেখেতে যিবিলাক ৰাজনীতি কৰে সেই ৰাজনীতিবিলাক আচলতে ভয় ভাবুকিৰ ৰাজনীতি হয়। তেওঁলোকে যিটো ৰাজনীতি কৰে নিজকে গব্বৰ সিং বুলি পৰিণত কৰে, কিন্তু তেওঁ গব্বৰ সিং আজি ঘৰত আছে। এটা সময়ত আপুনি চাব যে ৰকিবুল হুছেইন ডাঙৰীয়া ঘৰত চকীদাৰ হৈ বহি থাকিব।